হে গাইজ ৱেলকাম টু দ্য বেক মাই চেনেল। তো আপোনালোকে কেনেকুৱা আছে? মই জানো যে আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। তো আজি হ'ল কথাটো এনেকুৱা যে মোৰ এটা ভাই আছে, সি মোক কৈছে যে তই মোক কি খুৱাবা। মইতো কৈছোঁ যে সিহঁতক কৈছোঁ মই যে তই এটা কেক খাব পাৰিলে মই তোক 50 টকা দিম, তই কিমানটা খাব পাৰিবি। সিহঁতে মোক কৈছে তোৰ আজি পইচা মই শেষ কৰি দিম। মই কৈছোঁ পইচা শেষ কৰিবলৈ তোৰ টকাত নাই আৰু তই দোকানৰ পিনে সেইটো দোকানটো বন্ধ আৰু সেইটো দোকানৰ পৰা সিহঁতক তাত পঠাই দিলোঁ মই, যাক কিবা লৈ আহা। এটা কেক খালে মই তোক 50 টকা দিম, সেইটো 50 টকাৰ কথা ন। সিহঁতে আহিল আৰু আহি আমাৰ বাৰীৰ পিছফালে আহিলোঁ, আহি বহিলোঁ গ্ৰাউণ্ডত বহি সিহঁতে বহি গ'ল, ৰেডি হৈ গ'ল। ফাৰ্ষ্ট কেক খাবলৈ আৰম্ভ কৰি দিছে অলৰেডি। সিহঁতে ইমান লাহে লাহে খালে নহ'ব, মই সিহঁতক কৈছোঁ যে অলপ স্পীড খাব লাগিব। ফাইনেলি এটা কেক শেষ হৈ গ'ল ইমান স্পীডত কওঁতে আৰু এটা কেক 2 নম্বৰ কেকটো খাবলৈ আৰম্ভ কৰিলে। আৰু মোৰ পিনে কি চাই তই, মই একো নাচাওঁ। তই মোৰ কিমান টকা লছ কৰিবি আজি চাম। এটা কেক খালে 50 টকা দিম। অলৰেডি মোৰ 50 টকা শেষ হৈ গৈছে, সিহঁতক দিবই লাগে আৰু 2 নম্বৰ কেক খাই আছে, খা কিমান খাবি, খাই থাক। তেতিয়ালৈকে আপোনালোকে লাইক ছাবস্ক্ৰাইব এইবিলাক কৰক প্লিজ। সিহঁতে খাই আছে, আমালোকে ইমান খাটনি কৰি ভিডিঅ' চিডিঅ' বনাই। লাইক ছাবস্ক্ৰাইব কৰক, পুৰা স্পীড খাবলৈ আৰম্ভ হৈছে। যেনেকৈ খাই আছে, মই ভাবিছোঁ যে মোৰ কিমান টকা লছ হ'ব, 400-500 টকা যাব আৰু সিহঁতেতো 2টা কেক খাই ল'ল অলৰেডি আৰু মাত্ৰ কেইটাবা কেক বাকী আছে। 2টা কেক খালে 100 টকা যাব আৰু একো নহয়, সিহঁতে খাবলৈ দিয়া। ইমান খাবা, ইমান চলো খালে নহ'ব, স্পীড খাব লাগিব। তই মোৰ কিমান টকা লছ কৰিবা আজি মই চাম। কিমান টকা লছ কৰিবি? পানী খাই লৈছে লাষ্টত আমাৰ ছাৰ। কুইট কৰি দিছা। মই সিহঁতক 150 টকা দি ঘৰত আহিলোঁ। লাইক শ্বেয়াৰ কৰিবা প্লিজ।